জনাইছো একাডেমিক লাৰ্ণিং চেনেললৈ। আজি আমাৰ টপিকটো হৈছে সিম্পল আৰু কম্পাউণ্ডৰ যিটো কম্পেৰিজন। আপোনাৰ সেই কম্পেৰিজনৰ ওপৰত আমি কুৱেশ্যন কৰিম, ঠিক আছে। আমি আগৰ ভিডিঅ'ত আপোনালোকৰ সিম্পল ইণ্টাৰেষ্টৰ ওপৰত এক্সট্ৰাকৈ কৰিলোঁ, প্লাছ কম্পাউণ্ড ইণ্টাৰেষ্টটো কৰিছোঁ। তো আজি আছে ইহঁতৰ মাজত যোনটো আছে ডিফাৰেঞ্চটো, অলমষ্ট ডিফাৰেঞ্চটো, সেই তাৰ ওপৰত কুৱেশ্যন অহা দেখা পোৱা যায় বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল এইটো চাওক কি আছে। ইয়াত জানিবলগীয়া দুটাই বস্তু আছে। ইয়াৰ যোনটো 2 বছৰ, এইটো যোনটো আপোনাৰ ফৰ্মুলাটো লিখি দিছোঁ মই আপোনালোকক, এইটো মই ছলভো কৰি দিব পাৰোঁ পুৰা থিয়ৰিটিকেলি, কিন্তু সেইটো কোনো প্ৰয়োজন নাই। সেইটো নে কোনোবা এক্সামত আহে নে ক'ৰবাত আহে। তো মষ্ট জানিবলগীয়া বস্তুটো এইটোৱে আছে। তো চাওক কি আছে। দ্য ডিফাৰেঞ্চ বিটুইন দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড চিম্পল ইণ্টাৰেষ্ট অন এ চাম পি, কি কৈছে, এট এ ৰেট অফ R%। তাৰমানে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টত য'ত প্ৰিন্সিপল পি আছে আৰু ৰেট R আছে, কি আছে, সিহঁতৰ 2 বছৰৰ যোনটো ইণ্টাৰেষ্ট আছে সিহঁতৰ ফৰ 2 years, 2 বছৰৰ কাৰণে যোনটো ইণ্টাৰেষ্ট হয় PR²/100², ঠিক আছে। আৰু 3 বছৰৰ কাৰণে যোনটো আছে PR²/100² ইনটু 3 + R/100। চাওক ইয়াত যোনটো আছে, এই যোনটো 2 বছৰটো আছে, এই 2 বছৰ যিমানখিনি আছে এই পৰ্চনখিনি মনত ৰাখিবলৈ অলপ সুবিধা হ'বলৈ কাৰণে মই এইটো কি আছে ভাঙি কৰি দিছোঁ। চাওক PR²/100², ইয়াতো আছে PR²/100², কিন্তু প্লাছ 3 বছৰৰ কাৰণে 3 + R/100, ঠিক আছে। তো ইয়াত জানিবলগীয়া এই দুটা ফৰ্মুলাই আছে যোনটো আপোনালোকৰ এক্সামবিলাকত ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায়, ঠিক আছে। 2 বছৰৰ কাৰণে PR²/100², য'ত P হৈছে প্ৰিন্সিপল আৰু R হৈছে ৰেট অফ ইণ্টাৰেষ্ট, যোনটো এইটো চাম মানে মূলধনটো আপোনালোকৰ, আৰু ৰেট যোনটো আছে ৰেট অফ ইণ্টাৰেষ্ট সেইটো হৈছে R। তো ইয়াতো সেই ঠিক তেনেকৈ ইয়াত এইখিনি আছে, ঠিক আছে। তো ইয়াৰ ওপৰত আমি কুৱেশ্যনটো লৈ লওঁ, ঠিক আছে। কুৱেশ্যনটো লওঁ আমি। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আপোনালোকৰ কি কৈছে, দ্য ডিফাৰেঞ্চ, এইটো শ্বৰ্ট ফৰ্মত লিখি দিছোঁ, দ্য ডিফাৰেঞ্চ কি আছে বিটুইন কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড চিম্পল ইণ্টাৰেষ্ট অন ৰুপিজ কিমান দিছে 2500, ঠিক আছে, ফৰ 2 years, ঠিক আছে। 2 years কি কৈছে এট 4% কি আছে পাৰ এনাম ইজ what, ঠিক আছে। তো আপোনালোকক কুৱেশ্যনটো দিছে এইটো। তো আমি ফৰ্মুলা যোন দুটা আছে সেইটো এক্সট্ৰাকৈ ইয়াতে লিখি লওঁ। কি আছে, চিম্পল ফৰ 2 yearsৰ কাৰণে, ফৰ 2 years 2 বছৰৰ কাৰণে কি আছে কম্পাউণ্ড ইণ্টাৰেষ্ট মাইনাছ চিম্পল ইণ্টাৰেষ্ট কি আছিল PR²/100 কি আছে স্কুৱেৰ। আৰু এইটো ফৰ 3 yearsৰ কাৰণে 3 বছৰৰ যদি গেপ থাকে, ডিফাৰেঞ্চ যদি 3 বছৰ হয় সিহঁতৰ মাজত, কম্পাউণ্ড ইণ্টাৰেষ্ট মাইনাছ চিম্পল ইণ্টাৰেষ্ট কি হয়, এইটো ফৰ্মুলা এইটোৱে বহি যায় PR²/100², তাৰপিছত কি আছে 3 + R/100, ঠিক আছে, 3 + R/100, এইটো ইনটু আছে। এতিয়া চাওক কুৱেশ্যনটো কি কৈছে, দ্য ডিফাৰেঞ্চ বিটুইন, এইটো ডিফাৰেঞ্চ হয়, ঠিক আছে, দ্য ডিফাৰেঞ্চ বিটুইন কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড চিম্পল ইণ্টাৰেষ্ট অন ৰুপিজ 2500, ঠিক আছে। প্ৰিন্সিপলটো কিমান কৈছে 2500 এণ্ড 4% পাৰ এনাম ইজ হোৱাট। আপোনাক ইয়াত ওলাব কি দিছে, ডিফাৰেঞ্চটো ওলাব দিছে যে ইহঁতৰ ডিফাৰেঞ্চটো কিমান হ'ব 2 বছৰৰ মূৰত। তো ফাৰ্ষ্ট অফ অল কি আছে গিভেন, কি আছে দিয়া আছে P = কিমান 2500 হ'ল, ৰেট কিমান দিয়া আছে R = 4% হৈ গ'ল, আৰু টাইমটো কিমান দিয়া আছে ইয়াত কি কৈছে, টাইমটো কিমান দিয়া আছে, টাইমটো হ'ল 2 years, ঠিক আছে, টাইমটো 2 years। তো ইণ্টাৰেষ্ট ইয়াত আপোনাৰ ফৰ্মুলা কোনটো হ'ব 2 yearsৰ কাৰণে এইটো আছে। তো 2 years কি হ'ব PR²/100²। তো ফৰ্মুলা হ'ব কি হ'ব কম্পাউণ্ড ইণ্টাৰেষ্ট মাইনাছ চিম্পল ইণ্টাৰেষ্ট
কম্পাউণ্ড ইণ্টাৰেষ্ট মাইনাছ চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু কি হ'ব পি আৰ স্কুৱেৰ বাই 100 স্কুৱেৰ তো ভেলু পুট কৰি দিও কিমান আছে 2500 আর কিমান আছে 4% তাৰ মানে 4 * 4 আৰু কি আছে 100 স্কয়াৰ 100 স্কয়াৰ মানে কি আপুনি 100 দুটা একেলগে লিখি দিব পাৰে ঠিক আছে স্কয়াৰ কৰিলে আপুনি স্কয়াৰ কৰাতকৈ কি আছে স্কয়াৰ কৰিলে ইনি বাঢ়ি যাব ঠিক তেনেকে দুটা লিখি দিয়ক তো ফার্স্ট অফ অল ক্যান্সেল কৰ এটো এটা ক্যান্সেল এটো 0 এটো 0 ক্যান্সেল তে 25 দিয়া কেইবাৰ যাব 4 বাৰ যাব 25 4 4 আৰু 4 ক্যান্সেল কি থাকিল 4 তাৰ মানে ডিফাৰেন্স কিমান হ'ব সিম্পল ইন্টাৰেষ্ট অর কম্পাউন্ড ইন্টাৰেষ্ট মাইনাস সিম্পল ইন্টাৰেষ্ট বি रुपीस 4 4 টকা ইহঁতৰ ডিফাৰেন্স হ'ব ঠিক আছে তো সেইটোৱে আছিল তো নেক্সট কোৱেশ্চনটো লওঁ আমি नेक्स्ट क्वेश्चन হৈছে আপোনালোকৰ কি কৈছে the difference between the simple interest and compound interest কি কৈছে on a certain sum of money at 5% rate of 5% rate of interest কি কৈছে rate of interest কি হৈছে per annum for 2 years is 15 ঠিক আছে find the sum ঠিক আছে তো কোৱেশ্চন হৈছে আপোনালোকৰ এটো সব কি কৈছে the difference between the simple interest and compound interest on a certain sum of money কি কৈছে certain sum of money at 5% rate কিমান দিয়া আছে ইয়াত দিয়া আছে 5% ঠিক আছে এক মিনিট ৰব কি আছে ৰেট কিমান দিয়া আছে 5% হল ৰেট 5% দিয়া আছে for 2 years কিমান 2 বছৰৰ কাৰণে 2 বছৰৰ কাৰণে দিয়া আছে is 15 মানে এটো কি বুজাইছে যে হিহঁতৰ যোনটো ডিফাৰেন্স আছে হিহঁতৰ 2 বছৰৰ ডিফাৰেন্স কিমান দিয়া আছে 15 দিয়া আছে তাৰ মানে যোনটো আপোনাৰ ভ্যালুটো ডাইৰেক্ট দিয়া আছে হিহঁতৰ ডিফাৰেন্সটো ফাইন্ড দা সাম তো ওলাব দিছে যে হিহঁতৰ সাম মানে প্ৰিন্সিপল p = what ঠিক আছে তো যোনখিনি দিয়া আছে আপুনি পুট কৰক হৈ গল কি আছে given হল কি আছে compound interest minus simple interest কিমান দিয়া আছে 15 দিয়া আছে হৈ গল তাৰ পিছত টাইম টু দিয়া আছে 2 years হৈ গল ৰেট কিমান দিয়া আছে r rate of percent equal to 5% হৈ গল আপোনাক কি ওলাব লাগে p equal to what তো এফালে কৰি দিও তে আমি জানো কি আছে we know that কি আছে compound interest minus simple interest equal to কি হয় p r square by 100 কি হয় square চাও ইয়াৰ ভ্যালু ডাইৰেক্ট দিয়া আছে কিন্তু 15 আপোনাক লাগে p টো তে ইয়াৰ ভ্যালু হৈ গল 15 তো p টো আপোনাক লাগে r কিমান দিয়া আছে r হল 5% তাৰ মানে 5 * 5 হৈ গল r 5 * 5 তাৰ পিছত 100 কি কৰিব into 100 হৈ গল সৰি 5 দিয়া কেবাৰ যাব 20 বাৰ তাৰ পিছত 5 দিয়া কি গল 5 দিয়া 4 বাৰ কিমান হল 400 তেফালে লৈ আনক কি হ'ব 15
ইনটু এফালে আহি যাব সব ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব এই যেহেতু এইখিনি তলত আছে তলৰখিনি কি হ'ব ওপৰ ফালে যাব আৰু ওপৰ তলত যোনটো আছে তলৰখিনি ওপৰত যাব ওপৰখিনি তলত আহিব তো ফাৰ্স্ট অফ অল ইয়াৰ একো নাই মানে 1 আছে 1 ইনটু পি পি তাৰ তলৰখিনি কি এফালে আহি যাব ইনটু 4 আৰু এফালে কি হ'ব ইনটু 100 ইকুৱেল টু পি তো পি এক্সট্ৰাকে এফালে থাকি গ'ল তো কিমান হ'ল 15 4 গুণ 60 তাৰপিছত 6000 তো পি ইকুৱেল টু কিমান হ'ব 6000 তাৰমানে কিমান টকা আছিল 6000 টকা আছিল য'ত সিহঁতৰ 2 বছৰ সিহঁতৰ তাৰমানে ইয়াৰ কুৱেশ্যনটো হৈছে যে 6000 টকা আছিল আপুনি সিম্পল ইন্টাৰেষ্টত 4% কে যদি দিয়ে তেনেহলে আপুনি যিমান টকা পাব কম্পাউণ্ড ইন্টাৰেষ্টত আপুনি যদি সেই ইমান 6000 টকায় আপুনি 15 টকা বেছি পাব তো সেইটোৱে আছে যে ডিফাৰেন্সটো কিমান আছে কিমান ডিফাৰেন্স 15 দিছে আৰু কিমান টকা আছিল 6000 টকা ঠিক আছে তো নেক্সট কুৱেশ্যনটো লওঁ আমি এতিয়া আমি 2 বছৰৰ ডিফাৰেন্সটো আমি কৰিলো তো এতিয়া আমি ফাৰ্স্ট 3 বছৰৰ যোনখিনি ডিফাৰেন্স আছে তো তাৰ ওপৰত কৰিম ঠিক আছে কুৱেশ্যনটো হৈছে কি কৈছে on what sum does the difference between the compound interest and simple interest কি আছে for 3 years কি আছে at 10% is 31 ঠিক আছে তো কোৱেশ্চন আপোনাক দিছে এটো কি কৈছে on what sum does the difference between the compound interest and the simple interest for 3 years at 10% is 31 কি কৈছে সিহঁতৰ ডিফাৰেন্সটো কি হৈছে কিমান টকা তাৰমানে প্ৰিন্সিপাল p ইকুৱেল টু কিমান টকা হলে সিহঁতৰ সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ মাজত ডিফাৰেন্সটো কিমান 31 হ'ব তাকো কিমান বছৰত 3 বছৰত য'ত r হ'ল 10% ঠিক আছে তা আমি জানো 3 বছৰ যোনটো ডিফাৰেন্স হয় এটো হয় আপুনি পুট কৰি দিয়ক ঠিক আছে তো দিয়া কি আছে এটো লিখি লওক given compound interest minus simple interest কিমান আছে 31 ঠিক আছে তাৰ পাছত আছে rate equal to কিমান আছে r equal to 10% sum তাৰ পাছত আছে time equal to কিমান দিছে 3 years হৈ গল তো আমি কি জানো 3 years হৈ গল আমি আপোনাক ওলাব লাগে আমি কি ওলাব লাগে p equal to 1 হয় তো আমি জানো we know that 3 বছৰৰ কাৰণে যোনটো ডিফাৰেন্সৰ ফৰ্মুলা কি হয় 2 বছৰৰ কাৰণে হিমানে থাকে জাস্ট এটা বস্তু লাগি যায় কি 3 plus r by 100 p r square by 100 square into 3 plus r by 100 জাস্ট এই পোরশন সব এটো আছে জাস্ট এইখন লাগি যায় হয় তো কম্পাউন্ড ইন্টারেস্ট মাইনাস সিম্পল ইন্টারেস্ট ইকুয়াল টু কি আছে p r square 100 square p r square 100 square into কি হ'ব 3 plus r by 100 this হৈ গল তো ইয়াৰ ডিফাৰেন্সটো কি দিয়া আছে আপোনালোকক দিয়া আছে ডিফাৰেন্সটো কিমান 31 হয় তো p তো আমাক লাগে তো p থেকে যাব r কিমান আছে 10% স্কয়ার আছে মিন্স 10 কেটা আছে দুটা আছে এটা সব 100 কি আছে দুটা আছে 100 স্কয়ার বুলি কলে 100 দুটা আছে তো এনেকে ভাঙিলা ক্যান্সেল আউট কৰিবলৈ সুবিধা হয় ইনটু কি আছে 3 প্লাস r কিমান আছে 10 আৰু 100 এটা সব ক্যান্সেল আউট ক'ত যায়
এইটো 0 কেনসেল গ'ল এইটো 0 কেনসেল গ'ল ঠিক আছে তাৰ পাছত আপুনি কি কৰিব পাৰে এইটো 0 কেনসেল গ'ল তো 31 ইকুৱেল টু কিমান থাকিব ইয়াত কি থাকিব p/100 ইনটু সব কিন্তু এইটো এলসিএম হ'ব হয় ইনটু কি হ'ব 3 + 1/30 হৈ গ'ল p/100 ইনটু তে কিমান হ'ল এলসিএম কিমান হ'ব 10 এটো কিমান হ'ব একো নাই মানে 1 এদি 10 কিমান 10 টাইমস ইনটু 3 30 + 1 তো এফালে 31 আছে ঠিক আছে এফালে 31 থাকিবই তাৰ পাছত আপোনাৰ আছে 31 ইকুৱেল টু কি হ'ব p/100 ইনটু কিমান আছে 31/10 তো আপোনাক অকল p লাগে যোনখিনি তলৰ পোৰশন আছে সেইখিনি ওপৰ ফালে যাব আৰু ওপৰৰ যোনটো আছে হেতু কি হ'ব তলত আহিব ক্ৰস মাল্টিপ্লিকেশন হ'ব তো জাস্ট আমি এফালে পুট কৰো কি আছে 31 এফালে আছে তো ইনটু কি হ'ব 100 তো এফালে আপুনি যদি লিখে কি আছে 31 ইনটু 100 হল আকৌ তলত কি আছে 10 আছে ইনটু 10 হ'ব হৈ গল তাৰপিছত কি আছে 31 আছে 31 কি আছে ওপৰত আছে ক'ত আহিব তলত আহিব ইকুৱেল p হ'ব আৰু এফালে কি হ'ব 31 তলত আহিব হৈ গল তো 31 এফালে আহিল 100 গিটা যোনগিটা তলত আছে ওপৰত গল তো এতিয়া সব কেনসেল হয় 31 কেনসেল কি থাকিব 1000 তো p ইকুৱেল কিমান হ'ব 1000 তাৰ মানে প্ৰিন্সিপল 1000 ত হিহঁতৰ কম্পাউণ্ড আপুনি যদি কি কৰে 1000 रुपीस এটা সিম্পল ইন্টাৰেষ্টত 3 বছৰৰ কাৰণে 10% ইন্টাৰেষ্টত দিয়ে তেনেহলে আপুনি কি আছে কম্পাউণ্ড ইন্টাৰেষ্টত কৈ কিমান টকা কম পাব 31 रुपीस কম পাব আৰু যদি কম্পাউণ্ড ইন্টাৰেষ্টত দিয়ে তেনেহলে সিম্পল ইন্টাৰেষ্টত কিমান হ'ব 31 रुपीस বেছি পাব ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো কি কৈছে the difference between the compound interest and simple interest on rupees 4000 ঠিক আছে for 3 years at 8% per annum is what কি ওলাব দিছে the difference between compound and simple interest and compound interest মানে এবাৰ কি ওলাব দিছে 3 বছৰ যোনটো গ্যাপ আছে 3 বছৰটো হিহঁতৰ কি আছে ডিফাৰেন্সটো ওলাব দিছে যে 3 বছৰত কি হ'ব তো ফার্স্ট অফ অল আপোনাৰ কি কি দিয়া আছে লিখি লওক given কি দিয়া আছে p ইকুৱেল টু কিমান আছে 4000 ঠিক আছে টাইম টু কিমান দিয়া আছে 3 ইয়ার্স আৰু r কিমান দিয়া আছে আপোনাৰ 8% হল তো আপোনাক কি ওলাব লাগে ডিফাৰেন্সটো ওলাব লাগে ঠিক আছে তো আমি জানো তো এফালে লিখি দিছো ঠিক আছে we know that কি আছে compound interest minus simple interest কি আছে 3 বছৰৰ কাৰণে 2 বছৰৰ ডিফাৰেন্সটো হল এটো ইনটু ইয়াত কি লাগি যাব 3 plus r/100 হৈ গল এটো লাগি গল তে ভ্যালু পুট কৰক যেটো এটো লাগে আপোনাক এটোই লাগে তো এটো আপুনি ডাইৰেক্ট এটো ইমপ্লাইজ নিদি ইয়াত এনেকে লিখিব পাৰে p কিমান দিয়া আছে 4000 r কিমান দিয়া আছে 8 into 8 হল তাৰ পিছত 100 into 100 হৈ গল এটো কাটিম বাৰু আগত ভ্যালুটো পুট কৰি লও 3 plus r কিমান দিয়া আছে 8 into 100 হৈ গল তো ক্যান্সেল আউট কৰো এটো 0 ক্যান্সেল গল এটো 0 তাৰ পিছত এটো আৰু এটো 0 হল সৰুটো কৰিব পাৰে সৰু কৰি পেলাই কিন্তু দিগদাৰহে হ'ব যদিও মই এটো সৰু যদি কৰো দিগদাৰহে হ'ব কাৰণ এটো ভ্যালু ডাঙৰ হৈ যাব তাৰ পিছত চাওক সদায় যদি এটা মনত ৰাখিব যিকোনো ক্যালকুলেশন এটাত যদি আপোনাৰ চাওক তলত 0 আছে মানে 0 বহুত আছে 100 আছে 1000 আছে 2000 আছে অলমোস্ট তো ইয়াত কি কৰিছে হেটো আপুনি ইয়াত ক্যান্সেল আউট কৰি নিদিব কাৰণ চাওক ইয়াত ওপৰটো মাল্টিপ্লাই কৰিলে প্লাস এটো ওপৰটো হৈ পেলাই এলসিএম লৈ পেলাই যোনটো ওপৰটো হ'ব হেটো আৰু এটো মাল্টিপ্লাই কৰিলে জাস্ট যেটা পইণ্ট আছে এটো 0 আছে এটা আগত পইণ্ট দি দিলে হৈ গল কিন্তু আপুনি যদি এটো ভাঙে চাওক যদি ফুললি ডিভিজিবল যায় তেনেহলে আপুনি ডিভাইড কৰি দিয়ক তাৰমানে ক্যান্সেল আউট কৰি দিয়ক কিন্তু চাওক ইয়াত ডিভিজিবল নাযায় যদিও মই ইয়াত কি আছে 2 দিয়াক 5 বাৰ কৰো 2 দিয়াক 4 বাৰ কৰো তাৰ পিছত 5 থাকি যাব
ঠিক আছে 5 থাকি যাব আপুনি আকৌ ডিভাইড কৰিব লাগিব তো ইয়াতো চাওক 4 দি 1 দুবাৰ যাব 4 দি 1 25 বাৰ যাব ঠিক আছে এলসিএম লম তাৰপিছত 25 আছে ইয়াৰ আকৌ 5 আছে 25 * 5 125 হেতু দি আকৌ ডিভাইড কৰিব লাগিব তো এক্সট্ৰা এটা বাহি আছে ঠিক আছে তো আমি ইয়াত কি কৰিম আমি মাল্টিপ্লাই এটো কি ডিভাইড নকৰিম আৰু ক্যান্সেল আউট নকৰো তো আমি ইয়াত লিখিম এট কিমান আছে 8 8 গুণ কিমান 64 into 4 আছে ন তো 4 4 গুণ 16 হৈ গলে 4 4 গুণ 24 একে 25 কিমান হল 256 divided by কিমান হৈ গল 10 into ইয়াত চাওক এলসিএম হৈ যাব এলসিএম কিমান হ'ব 100 100 তাৰপিছত ইয়াত কিমান হ'ব 300 plus 8 হৈ গল ফুল ব্ৰেকেট হ'ব কিমান হ'ব 256 divided into 10 ইয়াত কিমান হ'ব 308 by 100 হল এটা 256 আৰু 300 মাল্টিপ্লাই কৰক যেটা পইণ্ট আছে হেটা পইণ্টৰ আগত আপুনি বহাই দিয়ক হৈ গল হল তো আছে 256 আৰু আপোনাৰ আছে 308 তো মাল্টিপ্লাই কৰক 6 8 গুণ কিমান আছে 48 48 8 গুণলে 4 তাৰপিছত আছে 8 5 গুণ 40 40 হৈ গল 44 বাকি থাকিল 4 8 গুণ 16 16 4 20 তো 0 হৈ গল 0 0 তাৰপিছত হল 6 3 গুণ 18 8 গুণলে 1 5 3 15 কে 16 6 1 6 কে 7 তো হৈ গল 8 4 8 8 7 হৈ গল তো আপোনাৰ হৈ গল এটো তো কিমান পালে এফালে লিখি দিছো কিমান হল 78848 ডিভাইডেড বাই কিমান আছে তিনটা 0 হয় ইয়াত দুটা ইয়াত এটা তিনটা তো এটা কি আছে ডিভাইড কৰিবই না লাগে জাস্ট কেটা আছে তিনটা পইণ্টৰ আগত আপুনি পইণ্ট দি দিয়ক হৈ গল কাহিনী आंसर will be কিমান হ'ব সিম্পল আৰু কম্পাউণ্ডৰ মাজত ডিফাৰেন্স will be কিমান আছে তিনটা কৰা কিমান আছে 78.848 তো आंसर will be this ঠিক আছে তো ইহঁতৰ ডিফাৰেন্স আমি এখিনিয়ে কোৱেশ্চন আছিল সিম্পল আৰু কম্পাউণ্ডৰ মাজত তো যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ